আৰু সকলো গোপী ৰূপী জীৱই ভগৱান কৃষ্ণক কৈছে কি হ'ব এতিয়া আমিতো আমাৰ গৃহ সংসাৰ স্বামী সমস্তখিনিক এৰিটো এতিয়া আমি তোমাৰ লগত আজৰি এটা কৃষ্ণই যুগময় সাধনাৰে যি মধুৰ বাঁহী বজাইছিলে সেইজন কৃষ্ণই কৈছে তোমালোকে এতিয়া প্ৰত্যেকেই চকু মুদা কি কৰিবলৈ গ'লে হে জীৱৰূপী গোপী সমস্ত প্ৰত্যেকেই চকুটো তোমালোকে এতিয়া মুদি দিয়া মোৰ চৰণৰ ফালে এবাৰ চাই দিয়া আৰু প্ৰত্যেকেই চাইছে নিজৰ গৃহত সাৰ পাইছে এইটো কাৰণে কৃষ্ণৰ সমান বিষ্ণুৰ মায়াৰ সমান বৰ বস্তু এই জগতত একো নাই শুনিছিলে বাহিৰ মাত বৃন্দাবনত দেখা পালে কৃষ্ণক বৃন্দাবনত আৰু সাৰ পাই দেখিছে ক'ত গোপীসকল নিজৰ সজ্জাত আছে মানে বাৰু সেইটো কাৰণে এই লীলা সাধাৰণ লীলা কেতিয়াও হ'ব নোৱাৰে কৃষ্ণক আমি পাব পাৰো তেওঁৰ শ্ৰৱণ কীৰ্তন আনন্দৰ পৰা হে কৃষ্ণক দেখিয়া গোপী সবই আনন্দিত ও করিবে ভগতি হুয়া হে প্রেমে পুলকিত ও পাশে কৃষ্ণে গোপী মণ্ডলিত হুয়া ঠিক হে পার্থিবন্ত মহারাজ কেলি বিপরী আমাৰ মহাৰাস বুলি কয়নে নকয় বাৰু হয়নে এতিয়া ৰাস মানে কি মহাৰাস মানে ৰাস মানে কি মহাৰাস মানে ৰাস মানে ৰসৰ সাৰ এই দেহটোক যদি চেপি খুন্দি দিয়া যায় ইয়াৰ পৰা ৰস বাহিৰ হ'ব আমাৰ দেহাটো যদি কুঁহিয়া চেপা নিচিনাকৈ চেপি দিয়ে ৰস বাহিৰ হ'ব হয়নে নহয় ৰস বাহিৰ হোৱাৰ পাছত কি বাহিৰ হ'ব জীৱ বাহিৰ হ'ব আৰু জীৱৰ লগত কি বাহিৰ হ'ব আত্মা বাহিৰ হ'ব সেইটো কাৰণে এই যিটো বস্তুক একোৱে বাহিৰ কৰি উলিয়াই দিব নোৱাৰে সেইটো হ'ল ৰসৰ সাৰ সেইটো কি সেইটো হ'ল আত্মা এই জীৱ আত্মাবিলাকে পৰমাত্মাৰ চৰণ স্পৰ্শ কৰিব পৰাৰ যিটো আনন্দ এই জীৱ আত্মাবিলাকে পৰমাত্মাৰ হৃদয় স্পৰ্শ কৰিব পৰাৰ যিটো আনন্দ এই জীৱ আত্মাবিলাকে পৰমাত্মাৰ লগত এক হৈ যাব পৰাৰ যিটো আনন্দ এই আনন্দক কোৱা হয় ৰাস বুলি মানে মহাৰাসটো কি বস্তু মহাৰাসটো কি বস্তু পৰমাত্মাৰ লগত এক হৈ যাব পৰাটো ৰাস হয়নে পৰমাত্মাৰ পৰা পৃথক নোহোৱাটো হ'ল মহাৰাস পৰমাত্মাৰ পৰা পৃথক হৈ নোযোৱাটো যে তুমি পৰমাত্মা আত্মা হিকে তুমি আৰু মই এক তুমি মোৰ পৰা কেতিয়াও পৃথক হ'ব নোৱাৰা কিয় পৃথক হ'ব নোৱাৰা তুমি বৰ্তমান কাৰণে মই চৈতন্য হয়নে সেই আনন্দ অনুভৱটোক কি বুলি কোৱা হয় মহাৰাস বুলি কোৱা হয় গতিকে মহাৰাস মানে ভগৱান কৃষ্ণই গোপীৰ হাতত ধৰি কাম কেলি কৰা নৃত্য নহয় মহাৰাস মানে জীৱনৰ জড়তাক বুজি পোৱা মহাৰাস মানে জীৱনৰ অনিত্যতাক চিনি পোৱা মহাৰাস মানে আচল সত্য হ'ল কৃষ্ণ আৰু এই কৃষ্ণ সত্যতে আমি আশ্ৰিত এই তত্ত্বক অনুভৱ কৰা সেইটো কাৰণে এফালে ৰাস ইফালে মহাৰাস মহাৰাস কোনে কৰিব পাৰে মহাৰাস কেৱল কৃষ্ণইহে কৰিব পাৰে কৃষ্ণৰ বাহিৰে মহাৰাস কোনেও কৰিব নোৱাৰে বোলে কিয় যিমান গোপী আহিছিলা মোক এক কৃষ্ণক দেখিছিলা আৰু যেতিয়াই তোমালোকে মোৰ চৰণ দৰ্শন কৰিব বিচাৰিছিলা মোৰ পদৰ পঞ্চচিহ্ন স্পৰ্শ কৰি যেতিয়া তোমালোকে আশীৰ্বাদ লৈছিলা প্ৰত্যেকগৰাকী গোপীয়েই মোক পৃথক পৃথকভাৱে পাইছিলা প্ৰত্যেকৰে লগত এজন এজন কৃষ্ণ বিৰাজমান হৈ থকাৰ যিটো আনন্দ এই আনন্দটোক পৃথকে পৃথকে যি অনুভৱ কৰি ল'ব পাৰে সেই আনন্দ কোৱা হয় মহাৰাস হে ৰাম হে
ভঙ্গি ভাবে নৃত্য গীতে হে কৃষ্ণ কিরিবন্দ ও দেখি দেব দেবী সবু হে মোহিত হৈ বন্দ যমুনা বৈ থকা এখন নদীহে আছিলে যমুনা কি হল লগে লগে এগৰাকী নাৰী হল খুদ বগা সাজ পিন্ধিলে বৃন্দাবনৰ বালিৰ মাজলৈ আহিলে আৰু আহি কি কৰিলে যমুনাই স্তুতি কৰিছে ভগৱান কৃষ্ণক সপ্ৰেম ভক্তি কৰা গোপীসকলক সেই গোপীসকল মই কিয় অভিভক্ত নদী হৈ থাকি যাব লগা মই কিয় তোমালোকৰ দৰে এগৰাকী গোপী হ'ব নোৱাৰিলো বুজি পাইছেনে কথাখিনি যমুনাই কি বুলি আক্ষেপ কৰিছে যে মই কিয় নদী হৈ বৈ থাকিব লগা হ'ল জড় হৈ বৈ থাকিব লগা হ'ল মই কিয় তোমালোকৰ দৰে চৈতন্য কৃষ্ণক হাতেৰে স্পৰ্শ কৰি আনন্দৰ আশীৰ্বাদ ল'ব পৰা মই কিয় তোমালোকৰ দৰে বৃন্দাবনৰ এগৰাকী গোপী হ'ব নোৱাৰিলো তেতিয়া গোপীসকলে তেতিয়া যমুনাক কৈছে যে হে যমুনা মাতা তুমি আমাৰ এই সমস্ত লীলাৰ সাক্ষী হৈ আছা গতিকে আমি তোমাক আশীৰ্বাদ দিছো তুমি কৃষ্ণৰ চৰণৰ সত্য ছায়াত ঠাই পাবা আৰু সেইটো কাৰণে যমুনা কৃষ্ণই কি কৰিলে কালিন্দী ৰূপত বিবাহ কৰা গতিকে আমি ভাবো নদী চৈতন্য নহয় জড় আমি ভাবো তিন তৰু লতিকাবিলাক চৈতন্য নহয় জড় কিন্তু কৃষ্ণই গোপীৰ লগত যেতিয়া জীৱ আত্মা আৰু পৰমাত্মাৰ আনন্দ কেলি কৰিছিল প্ৰত্যেকটো বস্তু চৈতন্য হৈ কৃষ্ণৰ ৰূপত প্ৰকট হৈছিল সেইটো কাৰণে মাধৱৰ কেলি এইটো কামজয় কৃষ্ণৰ এই আনন্দময় ক্ৰিয়া কৌতুকৰ কথা শুনি তিন তৰু লতিকা বিৰিক বৃন্দাবনৰ ধূলি বালি আকাশ সমস্তখিনি পবিত্ৰ হৈছিল হে ভংগী ভাৱে নৃত্য গীত ও কৃষ্ণ কিৰিবন্দ ও দেখি দেৱ দেৱী সবু হে মোহিত হৈ বন্দ ও একদিনা বলৰাম দেৱ দামোদৰ এই গোপী সমে ফুৰি বন্ধ হে বনৰ ভিতৰ ও সেহি মেলা শংখচূড় হে অধম পামৰ হে গোপিকাক নয়া যাইবে হে বনৰ ভিতৰ হে ৰাম মুষ্টি মাৰি ক্ষীৰ ভাঙি হে আনিমুনি বৰ হে বলুক দিবন্ত কৃষ্ণ হে পৰম ঈশ্বৰ হে নন্দক ৰাখিবে খাব হে গোসাই গোপ গন্ধৰ্বৰ হে গোপী গীত গাইবা গুণ বৰ্ণাই গোবিন্দ হে অৰিষ্টকে শিৰো প্ৰাণ হৰি নাৰায়ণ হে তজুতুতি শুনি কৰিবা নিৰ্জা অকংসে পাঞ্চি বেক পাছে হে আশীমা অকুৰ হে কৃষ্ণ খোজ দেখি হবে হে দুখ যাইবে ৰথে তুলি লয়া যাইবে ৰাম দামোদৰ এ টুটি নুটি কৰি বেক হে জলৰ ভিতৰ ও পাছে কৃষ্ণ মথুৰাত এ হৈবা উপগত এ ধুবা বধিমালা পিন্ধি এ ফুৰিবা পুৰত ৰজত ধুবাক 100 মাৰি দিলে মৰি থাকিলে ধুবাক বধ কৰি দিলে কৃষ্ণই কিয় বধ কৰিলে ধুবাক সুধিছিলে তুমি কাপোৰ কালে ধুইছা বোলে কংসলে ধুইছো এই কংসত দুৰাক মেলে কাপোৰ ধুই কি লাভ আছে বোলে কিহে আমাৰ ৰজা তাৰ নিচিনা ৰজালে কাপোৰ নিদি কাপোৰ নুধুই মই তোমাৰ নিচিনা গোৱালৰ ল'ৰালে কাপোৰ ধুম নেকি
কংস ৰজাৰ কাপোৰ নুধুই মই তোমাৰ নিচিনা গোৱালৰ ধৰাৰ গোবৰ লগা কাপোৰ ধুম নেকি? এই বুলি যেতিয়াই ক'লে কৃষ্ণই কি কৰিলে ৰজত ধোবাক এক চৰ মাৰি দিলে। যিখন মুখেৰে তেওঁ তেনে কথা কৈছিলে ৰজত ধোবাৰ মৃত্যু হৈ গ'ল। এই ধোবা কোন আছিলে? এই ধোবা কোন আছিলে? হা ঐ আগৰ যুগত সেই এটা যুগত ৰামচন্দ্ৰ আৰু সীতাৰ সন্দেহৰ বাৰ্তা আলাপ কৰা সেই ধোবা আছিলে। যি ধোবা ধুবিয়ে কাজিয়া কৰি পেলাই কৈছিলে কি বুলি কৈছিলে? ধোবাজনে ভাৰ্যাক কৈছিলে ঐ তই বেছি কথা নকবি, বোলে কি মই অযোধ্যাৰ আকৌ সেই দশৰথৰ পুত্ৰ ৰাম নহয়, বোলে কি বোলে ৰাৱণে হৰণ কৰি নিয়াৰ পাছতো আকৌ ভাৰ্যাৰ ৰূপেৰে গ্ৰহণ কৰি লোৱা। মানে বাৰু মই তেনেকুৱা ধৰণৰ কিন্তু পুৰুষ নহয়, হয় নে নহয়? গতিকে ৰাম আৰু সীতাৰ বদনাম গোৱাৰ কাৰণে সেইখন মুখ ভাঙিছে দাপৰ যুগত কৃষ্ণই। সেই মেলা চুৰ এই অধম পামৰ এই গোপিকাক লয়া যাবে এই বনৰ ভিতৰ। এই ৰাম পাছে কৃষ্ণ মথুৰাত হৈমা উপগত এ ধুবা বধি মালা পিন্ধি এ ফুৰিবা পুৰত এ কুজিৰ চন্দন পিন্ধি তাইক কৰি ভাল এ কুবলয় মাৰি পহি বন্ত ৰংগ খাম। কুজিৰ ভাজ কেইটা আছিলে? হা তিনিটা আছিলে। কুজিয়ে সদায় চন্দন কালে পিচিছিলে? হা কংসলে পিচিছিলে। কুজিয়ে সদায় চন্দন কংসলে পিচিছিলে। আৰু সেইদিনা কৃষ্ণ আহিব বুলি যেতিয়া গম পালে সেইদিনাখন কুজিয়ে চন্দন কংসলে পিছা নাই। বোলে কি শ্যাম সুন্দৰ কৃষ্ণৰ চৰণত মই এইবাৰ চন্দন কানিম। মোৰ জীৱনৰ যিমান ভাজ আছিলে গোটেই ভাজখিনি নাইকিয়া কৰিব লাগিব, হয়নে? মোৰ ভিতৰত যিমান কাম আছিলে গোটেই কামখিনি নিষ্কাম কৰিব লাগিব। মোৰ মাজত যিমানখিনি অপবিত্ৰতা আছিলে গোটেইখিনি পবিত্ৰ কৰি ল'ব লাগিব। গোপী কেনেকে পবিত্ৰ হ'ল? চন্দন পিছুতে কৈ আছে হেৰৌ কংস দুৰাত্মা দুৰাচাৰ, আজিৰ তাৰিখৰ পৰা আৰু মই তোলে চন্দন নিপিছো। মই এই চন্দন পিছিছো যদুকুলৰ মণি ভগৱান কৃষ্ণৰ চৰণত সানিবৰ কাৰণে। আজিৰ পৰা আৰু এই কুজিয়ে তোৰ আজ্ঞা পালন কৰি তোৰ গাত সানিবৰ কাৰণে আৰু চন্দন কেতিয়াও নিলিপে। বাক্যৰ শক্তি ঈশ্বৰ প্ৰকাশ হয়। কি হৈ গ'ল? কৃষ্ণৰ চৰণত সানিম বুলি ভাবিহে আছিলে, সন্মুখত শ্যাম সুন্দৰ কৃষ্ণক দেখাই পাই গ'ল। গোপী কান্দি কান্দি হিয়ালি জিয়ালি হৈছে, এই তিনিটা ভাজ আছে মই কোনেই হ'ব নোৱাৰো। হে শ্যাম সুন্দৰ কৃষ্ণ তুমি মোক কিয় দৰ্শন দিলাই? তেতিয়া কৈছে এইবাৰ মই তোমাক দৰ্শন দি আনন্দ দিছো। কংসক বধ কৰি অহাৰ পাছত মই তোমাক মোৰ স্পৰ্শ দিম, হয়নে বাৰু? গোপীয়ে তেতিয়া কি কৰিছে? গোপীয়ে তেওঁৰ দেহৰ যিবিলাক ভাজ আছে সেই ভাজবিলাকলৈ চাই চাই কৈছে হেৰৌ ভাজ লগা মোৰ এই দেহ তই ভাজমুক্ত হৈ যা, হয়নে? আমাৰ দেহত ভাজ তিনিটা আছে। কি তিনিটা? এটা ৰজগুণ, এটা তমগুণ আৰু এটা সত্যগুণ। এই ৰজগুণত থাকে ভোগ বিলাস আৰু আনন্দ, তমগুণত থাকে ক্ৰোধ জেদ অহংকাৰ, আৰু সত্যগুণত থাকে কি? সেৱা স্তুতি উপাসনা আৰু ভগৱন্তৰ চৰণত একান্ত ভক্তি। এতিয়া কুজিয়ে কি কৰিলে? নিজৰ যিমান কাপোৰ আছিলে চব কাপোৰবোৰ দলিয়াই পেলাই দিলে। বোলে কিয়? মই কৃষ্ণৰ আগত আৰু বস্ত্ৰ পৰিধান কৰিব। কেনেকে ওলাম? এটি শিশুৰ নিচিনাকে ওলাম, মোক কোনো বস্ত্ৰৰ প্ৰয়োজন নাই। বুজি পাইছে না কথাখিনি? হা মায়া বস্ত্ৰ।
কৃষ্ণৰ আগত কোনো প্ৰয়োজন নাই সেইটো কাৰণে কি কৰিলে মোৰ যিমান অলংকাৰ মই কংসক চন্দন পিছি দিয়াৰ কাৰণে পাইছিলোঁ এই সমস্ত অলংকাৰ মই আজিৰ পৰা দলিয়াই পেলাই দিছোঁ হ'লে কি মই আজিৰ পৰা মোৰ গলত কেৱল ভগৱান কৃষ্ণৰ নাম পৰিধান কৰিম গতিকে মোৰ গলৰ অলংকাৰ হ'ব ভগৱান কৃষ্ণৰ নাম আৰু দেহৰ বস্ত্ৰ হ'ব কি কোনো ধৰণৰ কামনা বাসনা নথকা কামনা মুক্ত পিতাম্বৰৰ পিতবস্ত্ৰ স্বৰূপ আত্মবস্ত্ৰ তাৰ পাছতহে কৃষ্ণ প্ৰথমতে কৃষ্ণই দেখাহে দিলে তাৰ পাছত কৈছে মই তোমাক আহি মোৰ স্পৰ্শ দিম তেওঁ কৈ থৈ গৈছে আৰু এটা সুযোগ দিছে বোলে কি মই আহি তোমাক মোৰ স্পৰ্শ দিব পৰাকে তুমি পবিত্ৰ হ'ব লাগিব সেইটো কাৰণে কি হৈ গ'ল কুবুজা কাম মনোৰথ পুৰল পৰত পৰত বৰমালি কুজিৰ যিমান মনৰ কামনা আছিলে কৃষ্ণৰ স্পৰ্শত সকলো কামনা নিষ্কাম হৈ গ'ল কামনা বুলি কোৱা আৰু বস্তু গোপীৰ আৰু কুজি আৰু মনত নাথাকিলে সেইটো কাৰণে ভাগৱতৰ মধ্য দশমৰ মধ্যভাগ আৰম্ভ হৈছে কিহেৰে কুজিৰ মনোবাঞ্ছা এইখিনি কথা আমাক আকৌ ডিটেইলছত আমাক দশম স্কন্ধত দিব তেতিয়া আমি ভগৱান কৃষ্ণৰ নিত্যৰ আনন্দ আমি অনুভৱ কৰিব নিশ্চয় পাৰিম এতিয়া কৃষ্ণ লীলাৰ মাত্ৰ আমাক সূচীপত্ৰটোহে দিছে বৃন্দাবনখন 7খন বন লগ হৈ আছে নোৱাৰে বৃন্দাবন 7খন বন লগ লাগি 7 বন লগ লাগি এক হ'লে বৃন্দাবন হয় মধুবন পুষ্পবন নিধিবন এনেকে বৃন্দাবন উপবন তপোবন সাধন বন এনেকে 7খন বন আছে মানে বাৰু এয়া নামেইহে যথেষ্ট এয়া নামেই যথেষ্ট নামবিলাকত থকা তত্ত্বটো বিচাৰ কৰি ল'ব পাৰিব লাগে এটাইতকৈ শ্ৰেষ্ঠ বনখনৰ নাম হ'ল কি বৃন্দাবন বৃন্দাবনত কি হয় বৃন্দাবনত কৃষ্ণ মূৰ্তিমন্ত হয় বৃন্দাবনত কি হয় ভগৱন্ত কৃষ্ণৰ ভকতে কৃষ্ণৰ চৰণ স্পৰ্শ পায় বৃন্দাবনত কি হয় কৃষ্ণৰ বাহিৰ সুৰ শুনিব পৰা যায় ৰাম কৃষ্ণ হৰি ৰাম সেইটো কাৰণে বৃন্দাবনৰ তত্ত্বটো বুজি লৈ ল'ব তিনদৰো লতিকাও যদি হ'ব পৰা যায় তেতিয়াও ধন্য হে ৰাম হে কুজিৰ চন্দন পিন্ধি অ তাই কৰি ভাল এ কুবলয় মাৰি পখি বন্ত ৰংগ খান ও যুদ্ধ কৰি সমৰত নিপাতিবা মাল এ ভাতৃ সমেত কংস ৰূপ ৰিবা কৃষ্ণে কাল এ দিবা উগ্ৰ সেনকনি প্ৰতিপদ ৰবি এ উদ্ধৱক পঠাই শান্ত এ কৰাই বাগুপি হে ৰাম কুজিকাৰ মন পুৰি দেৱ দামোদৰ হে অপুৰক পথাৰ বাটা লৈবা পাণ্ডৱৰ এয়া গোটেইখিনি মধ্য অসমৰ কথা কৈছে দেই হে ৰাম শংকৰ দিবা হৰি জৰা খনকতক হে মচুকুণ্ড পাশে পঠাই বন্ত যবন হে ৰূপিণীক বিহাই বন্ত অ কৃষ্ণ কৃপাময় এ সম্বৰক বধিবন্ত কৃষ্ণ ৰতনয় সম্বৰাসু বুলি অসুৰ এজন আছে নহয় হয়নে সেইজনক পদুম্ন বধ কৰিব হে ৰাম মনি হেতু পাইবা সত্য ভামা জাম্বতী অমিত বৃন্দা কালিন্দী কোন ভিবা শ্ৰীপতি অভিষদিনী হত্যা কণী বন্ত কৃষ্ণে আহি
হে ভদা লক্ষ্মণাকো কৰিব নিজ দাসী অষ্টমহীয়সী বাজাৰ কথা দেৱৰ্ষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে যে ভগৱান কৃষ্ণই সমন্তক নামৰ মণিৰ তত্ত্বৰে দুগৰাকী ভাত্যাক বিবাহ কৰাব এগৰাকীৰ নাম হ'ব সত্যভামা আৰু অন্যগৰাকীৰ নাম হ'ব জাম্বৱন্তী সত্যভামা মানে সত্যৰ ভ্ৰম সত্যৰ ভ্ৰমটো যদি আঁতৰ কৰিবলৈ হয় তেতিয়াহ'লে সত্যক চিনিব পাৰিব লাগিব সেইটো কাৰণে সত্যভামাৰ পিতৃ নামটো কি ইমান তত্ত্ব কথা যে এয়া কথা আমি এতিয়া ইয়াত বিগত নকৰোঁ দশম অষ্টমহীয়সীৰ যেতিয়া বিবাহ তত্ত্ব ওলাব অষ্টমহীয়সীৰ বিবাহ তত্ত্ব ওলাওঁতে প্ৰত্যেকগৰাকী মহীয়সীৰ তত্ত্বৰ লগত কৃষ্ণ তত্ত্বৰ যিটো আধ্যাত্মিক সংযোগ আৰু সম্বন্ধ সেই কথাখিনি আমি ভালদৰে বুজাই ক'বলৈ যত্ন কৰিম এতিয়া আৰু আমি সেইখিনি কথা দীঘলীয়া নকৰোঁ হে ৰাম হে নৰকক বধি পাই বা বিস্তৰ সুন্দৰী ৰুক্মিণী কৰমী বন্ত পৰিহাস কৰি হে ৰাম হে ৰুক্মিক বধি বা বল দেৱ বল খালি ৰুক্মিক দেই মানে ৰুক্মবীৰক এই যুদ্ধে বান বাহু কাটি বন্ত বনমালী কাশী ৰাজা পৌণ্ড কৰো নিপতি বা কন্ধ ভীমক যুঁজাই মাৰি বন্ত জৰাসন্ধ এ পাণ্ডৱৰ ৰাজসূয় কৰাই বা গোপাল অচকে শিশু পালক কাটি বাটত কাল কৰি আনি মৃত কৃষ্ণে ভীম অৰ্জুনক এই অষ্টাদশ ঐক্যহীনী বধি বা সৈন্য কৃষ্ণই গোটেই 18 ঐক্যহীনী সৈন্য তেওঁই বধ কৰিছে কিন্তু নিমিত্ত কৰি ৰাখি লৈছে কাক জীৱৰূপী অৰ্জুন আৰু বুদ্ধিৰূপী ভীম বুজিব লাগিব কথাখিনি নিমিত্ত কোন হৈছে তাত জীৱৰূপী অৰ্জুন আৰু বুদ্ধিৰূপী ভীম এই দুটা বস্তু নিমিত্ত হৈছে মানে যুদ্ধখনৰ শক্তি সামৰ্থ্য আৰু অস্ত্ৰ গোটেইখিনি ভগৱান কৃষ্ণ হে ৰামে শালবদন্ত বক বিদুৰথ আদি কৰি সমস্তকে মাৰি নিবা বৈকুণ্ঠ নগৰী হে পদ্যুম্ন ৰাম আদি দ্বাৰে জীৱা বিনাশীবা আৰু যুদ্ধখন হৈ আছিলে ক'ত কৃষ্ণৰ দেহত কৃষ্ণ কুৰুক্ষেত্ৰৰ যুদ্ধখন ক'ত হৈ আছিলে অনন্ত দেহ কৃষ্ণৰ দেহত যুদ্ধখন হৈ আছে কৃষ্ণৰ দেহত দুটা তত্ত্ব তেওঁ ধাৰণ কৰি লৈছে এটা ফালে আছে আসুৰী বৃত্তি আৰু অন্য ফালে আছে দৈৱ বৃত্তি মাজত হিকে কৃষ্ণ সেইটো কাৰণে মধ্যম স্থানত ৰথখন ৰাখি দিয়া হৈছে ইমান সুন্দৰকৈ কৃষ্ণই যুদ্ধখন আমাক দেখুৱাইছে যে যদি এই যুদ্ধখন আমি ভালদৰে বুজি ল'ব পাৰোঁ এই যুদ্ধত যোদ্ধা কৃষ্ণ আৰু অস্ত্ৰ শস্ত্ৰ সমস্ত তত্ত্ব আমি আমাৰ হৃদয়তে দেখা পাব পাৰিম সেইটো কাৰণে গীতা হ'ল যোগশাস্ত্ৰ যোগময় সাধনাৰ শাস্ত্ৰ হ'ল গীতা সেইটো কাৰণে গীতা আদিতে কৈছিলে বিভৎসন তাৰ পাছত পালে মানৱ জাতিৰ পিতৃপুৰুষ মনুৱে তাৰ পাছত পালে কোনে মনুৰ পাছত পালে ৰাজন্যবৰ্গই ইক্ষাকুলৈকে পালে নিমি আদি ৰজালৈকে চলিলে তাৰ পাছত গীতাৰ চেতটো নাইকিয়া হৈ গ'ল বোলে কি গীতা শুনিবলৈ মানুহৰ ইচ্ছা নাইকিয়া হ'ল যোগশাস্ত্ৰৰ জ্ঞান মানুহৰ প্ৰয়োজন অনুভৱ নোহোৱা হ'ল গীতা আকৌ লোপ পাই গ'ল এইবাৰ ভগৱান কৃষ্ণ দাপৰ যুগত নিজেই গীত ৰূপ গীতা ৰূপ গোবিন্দ কৃষ্ণ ৰূপ তেওঁ বাণীৰ ৰূপ লৈ যুদ্ধ ক্ষেত্ৰত মধ্যম পাণ্ডৱ অৰ্জুনক এইবাৰ আকৌ তেওঁ গীতা দিছে চৈতন্য কৰি হয়নে বাৰু সেইটো কাৰণে কথাখিনি আমি ভালদৰে যাতে হৃদয়ংগম কৰিব পাৰোঁ
হে ৰাম পাণ্ডৱৰ ৰাজসূয় কৰাইবা গোপাল অচকে শিশুপালক কাটি বাটত গান কণিয়া নিমৃত কৃষ্ণে ভীম অৰ্জুনক অষ্টাদশ ঐক্যহীনী বধিবা সৈন্যক এই শালবদন্ত বক্ৰ বিদুৰথ আদি কৰি সমস্তকে মাৰি নিবা বৈকুণ্ঠ নগৰী অদ্যুম্ন ৰামাদি দ্বাৰে অজীৱা বিনাশিবা তাকো কিবা কৰি কৃষ্ণে বৈকুণ্ঠ কনিবা নিজৰ ৰূপে অৱতৰি পূৰ্ণ ভগৱন্ত জগত নিষ্ঠাৰ হেতু যশস্যা তৈবন্ত কৃষ্ণ লীলা কহি বিধি মননুহে ভঙ নাৰদৰ উঠি গৈল প্ৰেমৰ তৰংগ আপোনালোকে কথাখিনি হৃদয়ংগম কৰি অনুভৱ কৰক যোগময় সাধনাৰে তপৰ আচৰণেৰে সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈ আছে আৰু ব্ৰহ্মাই চকু পানী ধৰি আছে দেৱঋষি নাৰদে দিব্য বিনা বাই বাই এই কথা শুনি আছে আৰু দেৱঋষি নাৰদে সন্মুখত সকলো দেখি আছে কৃষ্ণই কৰি থকা লীলাবিলাক তপময় সাধনাৰে দৰ্শন কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই অন্তৰ শুদ্ধি ভাৱ শুদ্ধি চিন্তন শুদ্ধি আৰু গুৰুৰ চৰণস্বৰূপ পিতৃৰ চৰণত একান্তভাৱে সেৱা কৰি দেৱঋষি নাৰদে এই কথা শুনাৰ কাৰণে সন্মুখত দেখা পালে ৰামলীলা সন্মুখত দেখা পালে কৃষ্ণলীলা আৰু কি হ'ল অন্তৰংগা ভকতিত তেওঁলোকে হুক হুককে কান্দিবলৈ ল'লে যে হে মোৰ পিতৃগুৰু ব্ৰহ্মা তুমি কৈছিলা বাণী ৰূপত আৰু মই দেখা পাইছিলো সমস্তখিনি দৃশ্য ৰূপত কৃষ্ণই অৱতাৰ ধৰাই নাই কিন্তু তুমি কৈ দিয়াৰ লগে লগে মোৰ সন্মুখত ভগৱান কৃষ্ণই কি অৱতাৰ লৈ সমস্তখিনি মোক কৰি দেখুৱালে বস্তুখিনি বুজি পাইছেনে বাৰু হা সেইটো কাৰণে এই লীলা কি বুলি কোৱা হৈছে ভগৱান কৃষ্ণৰ লীলা অৱতাৰ তত্ত্ব তদংৰূপী তত্ত্বত তেওঁলোক দুইজন প্ৰৱেশ হৈ ৰহস্যৰূপী কীৰ্তনৰ দ্বাৰা শ্ৰৱণৰ দ্বাৰা সমস্তখিনি তেওঁলোকে সন্মুখত দৰ্শন কৰাৰ ব্যৱস্থা সেইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ হে ৰাম এই সৰ্বাংগে পুলক ভয় লয় আনন্দ হৃদু প্ৰেম জল দুয়ো নয়নৰ পৰাব পাছে ব্ৰহ্মা পুনৰূপী হুয়া কিছু শান্ত এ শুনা মুনি বৰ বুলি কহিবে লৈ লন্দ হে ৰামে কালে জগতৰে বুদ্ধি কৰিবে কহানি বেদৰ অৰ্থ কন পাইবে কয়ে কোপানী হেন দেখি ব্যাস ৰূপ অহুয়া কৃপাময় শাখা ৰূপে বিভাগীয়া কৰিবে দশয় দেৱক দিবেক দুখ দৈত্যে যজ্ঞ কৰি কোন দৈত্যই যজ্ঞ কৰি দুখ দিছিলে বলি ৰায় যজ্ঞ কৰি কৰি স্বৰ্গখন কাঢ়ি লৈছিলে ইন্দ্ৰৰ পৰা এটা কমুহি বন্ধ হৰি বুদ্ধ ৰূপ ধৰি এ বৈষ্ণৱৰ বাৰীতো নুহুইবে হৰি কথা হৈবে কবা মন হব পাখণ্ড সৰ্বথা হে ৰাম হৈবে শুদ্ধ সম ৰাজা সমস্তে প্ৰজা হে শ্ৰাদ্ধ হোম বেদ মন্ত্ৰ গুচিবে আচাৰ তেবে কলি যুগয়ন্তে
প্ৰভু ভগৱন্ত এ কল্কীৰ ৰূপ ধৰি জগতকে শিখাই বন্ত দেৱদত্ত ঘোটকত চৰণীয়া মুৰাণী অধৰ্মিক কাটি বন্ত বিচাৰি বিচাৰি আগত যেতিয়া কল্কী অৱতাৰৰ কথাখিনি ওলাব তেতিয়া এই কল্কী অৱতাৰটো কি বস্তু তাৰ তত্ত্ব ৰূপটোনো কি মানে কল্কীয়েনো কিয় অধৰ্মীসকলক তীক্ষ্ণ অস্ত্ৰপাতেৰে সৈতে বধ কৰিব আৰু এই তীক্ষ্ণ অস্ত্ৰপাত কোন হ'ব কি হ'ব এই সমস্তখিনি কথা আমি আপোনালোকক বিৱৰিব বুলি যত্ন কৰিম এতিয়া আজি নহ'ব সময় নহ'লে বহুত সময় লাগি যাব কল্কী অৱতাৰৰ তত্ত্ব কথাখিনি যদি ক'বলৈ হয় প্ৰায় 45 মিনিট সময় লাগিব অকণমান বেছি লাগিব হা মই আকৌ সেই বিষ্ণু জখা গাঁৱৰ কথা আহিব আৰু সময় লাগিব হে ৰাম কহিলো সংক্ষেপে কিছু কৃষ্ণ লীলা বিস্তাৰি কহিবে মোৰ সাধ্য নাহি কয় এ নপাওঁ পাৰ কহি মই হৰি চৰিত্ৰ এ নপাওঁ অন্তখন কান্দিয়া লোহৰ এ অনন্তে হাজাৰ মুখে অদ্যাপি গান্ত এ প্ৰভু কৃষ্ণ চৰিত্ৰৰ অন্তকন পান্ত এই এতেকে যিজনে লৱে আপোনাৰ মন সেহি মানে কৃষ্ণ গুণ কৰোঁ কীৰ্তন এতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱৰ্ষি নাৰদক ক'লে যে হে মুনিবৰ মইনো তোমাক এই 4খন মুখেৰে কৃষ্ণৰ কথা কৈ কেনেকৈ অন্ত কৰিম অনন্ত লাগে 1000খন মুখেৰে তেওঁৰ কথা কৈছে আৰু মোৰ মানৱ পুত্ৰ 4জনে 4খন মুখেৰে সেয়াকে কৈ আছে আৰু তপময় সাধনাৰে কৈলাশ ধামত মহাবৈষ্ণৱ শিৱই সেইজনকে উপাসনা কৰি আছে কিন্তু ক'তা তেওঁ কথা কৈ কৈ দেখোন কোনেও একোৱেই কৰিব পৰা নাই কোনো অন্ত নাই আদি নাই কোনোদিন সমাপ্তি নাই গতিকে মই তোমাকে আজি ক'লো অতি সংক্ষেপে অকণমান কথাহে ক'লো মানে বিস্তাৰভাৱে কৃষ্ণ কথা কৈ কোনেও তোমাক শেষ কৰিব নোৱাৰে হে শুনা সমাসদ খব হুয়া এ হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন কৃষ্ণ গুণ বিনে নাহি আনন্দৰ পৰম মধুৰ ৰস জানি কৰা পান হে সাধু সংগে কৃষ্ণ গুণ যিজনে শুনয় অকৃতাৰ্থ হৈৱাতি নাহিকে সংশয় হে নম নম কৃষ্ণ মোৰ পুৰা মন কাম এ কৰ্ণে মুখে বিচ্ছেদন কত জনাম এ ৰাতুল চৰণ দুই হৃদয়ৰ হুক এ জনমে জনমে সাধু সংগে সংগ মনে লোক
বাপ হে রাম রাম ভোলা হবে দুর্গতি কৃষ্ণ অৱতাৰৰ কথাৰ অন্ত হোৱা নাই এয়া আমাক পদত ক'লে আৰু ইয়াৰ পাছত আমাক ক'ব আমি যোৱা ভাগি পাঠ আৰু পৰ্যালোচনাত আপোনালোকক জনাইছিলোঁ যে দ্বিতীয় স্কন্ধ সমাপ্ত হ'বলৈ আমাক তিনি ভাগ পাঠ পৰ্যালোচনাৰ সময় লাগিব গতিকে আজি সেই তিনি ভাগৰ প্ৰথম ভাগ হৈছে কাইলৈ যদি দীঘলীয়া সময় হয় দুই ভাগ একেলগে কৰিলে অন্ত হৈ যাব যদি অকণমান দীৰ্ঘ সময় কৰিব পৰা যায় আৰু যদি হ্ৰস্ব সময় হয় তেতিয়াহ'লে দুভাগ কৰিব লাগিব প্ৰথম ভাগত ভগৱান কৃষ্ণৰ যি লীলাৰ আৰু অলপ বাকী আছে সেইখিনি আৰু দ্বিতীয় ভাগত শুকমুনিৰ দ্বাৰা ভাগৱত কথা শুকমুনিয়ে ভাগৱত কথা ক'ব পৰীক্ষিত আৰু তাৰ পাছৰ ভাগটোত কি হ'ব ভাগৱতৰ দশলক্ষণ সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক এইখন কৰিব ভাগৱত এইখিনি তাতে থাকিব ভাগৱতৰ 10 এই শুকমুনিতে ভাগৱত কথনৰ পৰা মূল কথাখিনি আৰম্ভ হৈ যাব মূল কথাখিনি আৰম্ভ হৈ যাব এতিয়া আমি যিখিনি কৈছোঁ সেয়া কৃষ্ণ লীলাৰ কথা বৈকুণ্ঠৰ কথা সেয়া মানে সেয়াও পৰম তত্ত্বৰ কথা সেইখিনি কথাও আমি সাধাৰণ বুলি কেতিয়াও ভাবিব নোৱাৰোঁ সেয়াও হৰিৰ গুণ কীৰ্তনৰ কথা সেই কথাৰো কোনোদিন আমি মূল্য কিমান বুলি আমি প্ৰশ্ন কৰি তাৰ পাৰাপাৰ নেপাম অনন্ত ঈশ্বৰৰ অনন্ত তত্ত্বযুক্ত কথা এই কি পালোঁ গুৰুমূৰ্তি বাবানন্দ ভকত বৈষ্ণৱ সমস্ত যদি আপোনালোকৰ আজ্ঞা হয় অকণমান পাঠ হ'ব যদি আপোনালোকে সামৰণি ফালে যাবলৈ কয় তেতিয়াহ'লে আমি ঠিক আছে পাঁচজনে বৰ সুন্দৰ পৰামৰ্শ আমাক আগবঢ়াইছে যিহেতু এতিয়া আমাৰ পদৰ জ্যোতি পৰিছে যদি আকৌ এতিয়া আৰম্ভ কৰিবলৈ হয় জ্যোতি নপৰাকৈ আধাতে ৰাখিব লাগিব জানে বাৰু গতিকে আমি কৃষ্ণ অৱতাৰ কথনৰ ভগৱান কৃষ্ণৰ অৱতাৰ তত্ত্বৰ কথা লীলাৰ কথা ব্ৰহ্মাদেৱে দেৱঋষি নাৰদক যিখিনি কথা ক'লে আমাৰ সেয়া অন্ত হ'ল এতিয়া কৃষ্ণ অৱতাৰৰ কথা কোনে ক'ব ব্যাস নন্দন শুকদেৱে পাণ্ডৱৰ নাতি পৰীক্ষিত ভাগৱত ধৰ্মৰ কথা ক'ব আৰু কি ক'ব যে মই তোমাক এতিয়া যি শাস্ত্ৰ ক'ম এই শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ বাকী পুৰাণ 17খন পুৰাণ 5টা বা 6টা লক্ষণযুক্ত হে পৰীক্ষিত নৃপতি মই তোমাক যি ভাগৱত পুৰাণ ক'ম এই পুৰাণ হ'ল 10 লক্ষণযুক্ত এই 10 লক্ষণৰ যি 10টা তত্ত্ব এই 10টা তত্ত্ব আমি ভালদৰে বুজি পালেহে তৃতীয় স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে কোনটো লক্ষণ কোনটো স্কন্ধত কেনেদৰে প্ৰকাশ হৈছে সেই কথাখিনি আমি অনুভৱ কৰিব পাৰিম গতিকে তৃতীয় স্কন্ধ আৰম্ভ হ'ব ভাগৱতৰ প্ৰথমটো লক্ষণ সৰ্গ ভাগৱতৰ প্ৰথমটো লক্ষণ হ'ল সৰ্গ সৰ্গ মানেনো কি আমাক শুকদেৱে পৰীক্ষিত নৃপতিক ক'ব আৰু আমি তেতিয়া বুজি পাম ভাগৱতৰ দ্বিতীয় লক্ষণটো হ'ল কি বিসৰ্গ বিসৰ্গ ক'ত প্ৰকট হ'ব চতুৰ্থ স্কন্ধ সৰ্গ বিসৰ্গ তৃতীয় লক্ষণটো কি তৃতীয় লক্ষণটো হ'ব স্থান ক'ত পাম পঞ্চম স্কন্ধ এইদৰে 10টা লক্ষণ তৃতীয় স্কন্ধৰ পৰা দ্বাদশলৈকে
যি 10টা স্কন্ধ আছে এই 10টা স্কন্ধত প্ৰকাশ হ'ব মানে বাৰু এইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই 10টা লক্ষণ 10টা তত্ত্ব দশমত জন্ম হোৱা কৃষ্ণৰ গুণ আৰু লীলাৰ কথাই আমাক অতি সুন্দৰকৈ ক'ব কিয়নো তিনি গুণত উৎপত্তি হোৱা 10টা তত্ত্ব এই দশমৰ লগত সংযোগ হৈ আছে সেইটো কাৰণে 10 লক্ষণ 10 ইন্দ্ৰিয় দশমৰ কৃষ্ণ হয়নে তামসত 10 জন ৰাজসত 10 জন আৰু সাত্বিকত 10 জন এই 10টা তত্ত্ব এই গোটেই বিষয়বস্তুখিনি অন্তৰ্ভুক্ত হ'ব ক'ত ভাগৱতৰ 10 লক্ষণ কি পালো ভাগৱত কালিৰ পৰা আৰম্ভ হ'ব কি পালো গুৰুমতী বাবানন্দ সমস্ত আমি এতিয়া সামৰণি কৰিবলৈ যাব বিচাৰিছোঁ যে আপোনালোকে বুজক ভাগৱত অহা কাইলৈ আৰম্ভ হ'ব এতিয়ালৈকে আমি যি শ্ৰৱণ কীৰ্তন কৰিলে ভাগৱত কথাই কিন্তু এই অধিকাৰ কথা এই কথাখিনি এতিয়া চলিব তাৰমানে এই কথাখিনি শ্ৰৱণ কীৰ্তন কৰাৰ কাৰণে আমি বুজি পালোঁ যে এইখন নৈমিষ ক্ষেত্ৰ ইয়াৰ নৈমিষা অৰণ্য এইখন মানে নৈমিষা অৰণ্যত আমি ভাগৱত কাৰ পৰা শুনিছোঁ অকুলীন সূতৰ পৰা শুনিছোঁ কাৰণ আমাৰ জাতি বৰ্ণ ব্ৰাহ্মণ এনেকুৱা ধৰণৰ কোনো উচ্চ বৰ্ণত নাই মানে বাৰু গতিকে আপোনালোক কি হৈ শুনিছে আপোনালোকে সংসাৰ গৃহ সকলো ভাৱনাৰ পৰা মুক্ত হৈ একান্তপতীয়াকৈ ঈশ্বৰ ভাৱনাত এই কথা শ্ৰৱণ কৰিছে গতিকে আপোনালোক সেই কৰ্মকাণ্ডত ফচি থকা ঋষিসকলৰ নিচিনাই হৈছে সংসাৰৰ মায়ামোহৰ কৰ্মৰ পৰা মুক্ত হৈ ঈশ্বৰ কথাৰ কৰ্মত আপোনালোকে গৈছে মানে বাৰু আৰু আমি ভাগৱত কেনেদৰে আৰম্ভ কৰিছোঁ সদায় সত্ৰ পাতি নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি ভাগৱত আৰম্ভ কৰিছে মানে এয়া নৈমিষ ক্ষেত্ৰত তদ্ৰুপ কিয় আমি সত্ৰ পাতি ভাগৱত আৰম্ভ কৰিছোঁ কেনেকৈ সন্মুখত আমাৰ গুৰুৰ আসন হয়নে ধূপ চাকি বন্তি হলিতা তেওঁৰ চৰণত অৰ্পণ হয়নে আমি কায় বাক্য মন সমস্ত তেওঁ তৰ্পণা কৰিছোঁ হয়নে বাৰু লগতে ঋষি সমস্তৰ পৰা যিদৰে আজ্ঞা লৈ সুতে ভাগৱত কীৰ্তন কৰিছিল আমিও আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈয়ে সদায় ভাগৱত কীৰ্তন কৰিছোঁ গতিকে আমি এটা বুজি পালোঁ এই নৈমিষ ক্ষেত্ৰত আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ যি আনন্দ প্ৰথম স্কন্ধত সুৎসৌনক সংবাদেৰে আৰম্ভ হৈ দ্বিতীয় স্কন্ধত ব্যাস নাৰদ সংবাদ চলিলে আৰু দ্বিতীয় স্কন্ধৰ অন্তত এতিয়া আৰম্ভ হ'ব কি সুখ পৰীক্ষিত সংবাদ তৃতীয় স্কন্ধত বিদুৰ মৈত্ৰেয় সংবাদ এই সংবাদবিলাকৰ তত্ত্ব কথাখিনি আমাৰ কি হ'ব লাগিব গোচৰ হ'ব লাগিব আমি জানিব লাগিব যদি আমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ভাগ কিঞ্চিত অকণমানো যদি আমি হৃদয়ংগম কৰি যাব পাৰোঁ তেতিয়াহ'লে আমি জীৱন কৰা শাস্ত্ৰ হ'ব কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ হৰি
অপৰাধ বিনাশন যজনাম নাৰায়ণ জানি নামে অখিল ভজনে আনগতি না